নমস্কাৰ, মই নয়নমণি। আজি খুব ধুনীয়া এযোৰ কাপোৰ কেনেকৈ বনালোঁ তাৰ ভিডিঅ'টো লৈ আহিছোঁ। দেখিবলৈ পাইছে নিশ্চয়। এয়া মিক্স পাটৰ মেখেলা চাদৰ এযোৰ লৈ লৈছোঁ। হেণ্ডমেড মিক্স পাটৰ হয় কাপোৰযোৰ। কালাৰটো বহুত বেছি ধুনীয়া, একদম ইউনিক কালাৰ। আৰু এই দুটা লেচ লৈ লৈছোঁ। এই লেচ দুটা মই আগতে দেখাইছোঁ আপোনালোকক, কিন্তু মই সিদিনাখন আনিছিলোঁ যদিও মই ভাবিছিলোঁ ক'ত ব্যৱহাৰ কৰোঁ। এইবাৰ ভাবিছোঁ এইযোৰ কাপোৰত লগাই দিওঁ, অলপ ইউনিককৈ। কাপোৰযোৰ ভাল লাগিব দেখিবলৈ। লেচটো যিহেতু বহুত বেছি ডাঙৰ হয়, ইয়াতে বেলেগ ডিজাইন নকৰিলেও হ'ব, অকল লেচটো লগাই দিলেই মানে ভাল লাগিব বুলি ভাবিছোঁ। আৰু এতিয়া লেচটো লগাম কাপোৰযোৰত। দুটা লেজে মই ব্যৱহাৰ কৰিম কাপোৰযোৰত, আৰু কেনেকৈ লগাইছোঁ অকণমান দেখাই দিছোঁ কাপোৰযোৰত। আৰু কাপোৰযোৰ খুব ধুনীয়া হয়, কালাৰটো হেণ্ডমেড মিক্স পাটৰ। আৰু লেচটো যিহেতু বহুত বেছি বহল হয়, সেইবাবে মই দুবাৰ চিলাব লগা হৈছে দুটা ফালে। এফালে এনেকৈ চিলাই উঠি আকৌ মই এফালে মানে আগৰ ফালে সেনেকৈ ডাবল চিলাই মাৰিব লগা হৈছে। তাৰমানে নহ'লেতো ইমান ডাঙৰ লেচ এটা চিলাইৰে নহ'ব ন, ডাবল মানে চিলাই কৰিব লগা হৈছে এই লেচটোৰ কাৰণে। যিহেতু লেচটো বহুত বেছি ডাঙৰ, আপোনাৰ কেমেৰাত দেখাতকৈ অকণমান মানে কেমেৰাত মই সৰু দেখিছোঁ। লেচটো মানে বহুত বেছি হেভি হয়, আৰু তাত মানে সেইটো ষ্ট'ন ঠিক নহয়, সেইটো কি কয় চুমকিৰ নিচিনা যে, সেইটো ৱৰ্ক কৰা আছে কাপোৰযোৰত মানে লেচটোত। আৰু এনেকৈ চাৰিও চাইডে মই লেচটো লগাই দিছিলোঁ, এইটো লেচটো। আৰু এইটো লগোৱা হোৱাৰ পিছত মই আৰু ডাঙৰ লেচটো ইউজ কৰিছোঁ। আৰু গোটেই ৰাউণ্ডটো মানে গোটেই চাইডে এইটো লেচে মই লগাইছোঁ কাপোৰ মানে চাদৰখনত। মেখেলাত এইটো লেচ ইউজ কৰা নাই। মেখেলাত সেই ডাঙৰ যিটো লেচ দেখাইছোঁ, ইয়াতকৈও ডাঙৰ হয় সেইটো লেচটো মই মেখেলাত আৰু চাদৰৰ আঁচলত আৰু লগতে ব্লাউজ পিছত তেনেকৈ ইউজ কৰিছোঁ। এয়া চাওক, আঁচলত এনেকৈ এই ডাঙৰ লেচটোও মই সেইটোৰ লগতে চিলাই দিছোঁ একেলগে। আৰু মেখেলাখনত মই সেইটো লেচ দিয়া নাই। মেখেলাখনত যিটো ডাঙৰ লেচ আছিলে, সেইটো লেচটো এনেকৈ 2 লাইন কৰি চিলাই দিছোঁ, এক লাইনত অকণমান সৰু দেখিব বুলি। আৰু ব্লাউজ পিচটো মই এনেকৈ দিছোঁ। ব্লাউজ পিচত 2টা লেচ ব্যৱহাৰ কৰিছোঁ, যিটো মানে কটা নিচিনা প্ৰথম দেখাইছিলোঁ সেইটো লেচ, আৰু ডাঙৰ লেচটো দুয়োটাই মানে। ব্লাউজ পিচটো হেভি হৈছে, কাপোৰযোৰ যদিও চিম্পল লাগিছে, বহুত বেছি ধুনীয়া লাগিব পিন্ধিলে। এয়া চাওক, এইটো ব্লাউজ পিচটো হয়, হেভিকৈ দিয়া হৈছে। আৰু মেখেলাখনত এনেকৈ লেচটো মই 2 লাইন দি দিছোঁ, চিলাই দিছোঁ। এইটো ডাঙৰ লেচটো মানে, এই ডাঙৰ লেচটো 2 লাইনকৈ চিলাই দিছোঁ মেখেলাখনত। আৰু ব্লাউজ পিচটোত ডাঙৰ লেচটো লগতে চাদৰৰ চাইডৰ লেচটো তেনেকৈ লগাই দিছোঁ। এতিয়া সম্পূৰ্ণ কাপোৰযোৰ দেখাওঁ। এয়া চাওক, ইমান বেছি ধুনীয়া লাগিছে, মানে চিম্পুলত এটা হেভি লুক। আৰু আপোনালোকে সৰস্বতী পূজাৰ বাবে অৰ্ডাৰ কৰিব পাৰে। আৰু এয়া ব্লাউজ পিচটো পিন্ধিলে এনেকুৱা হ'ব, আৰু হাতত এনেকৈ আহিব। আৰু যিহেতু গোটেই লেচটো বৰ্ডাৰটো হেভি হয়, ডাঙৰ হয়, সেইবাবে ইয়াতে বেলেগ ৱৰ্ক মই কৰা নাই। দেখিছেনে কিমান বেছি ইউনিক লাগিছে আৰু ধুনীয়া লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব, আৰু যদি ভাল লাগিছে অৰ্ডাৰো কৰিব পাৰিব। মই স্ক্ৰীণত নাম্বাৰটো দি থৈ দিম, সেইটো নাম্বাৰত হোৱাটছআপ কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।